7টামান বজাত দেখিছোঁ। এই উজাইৰ পৰা ভটিয়াইলৈ গৈ আছিলে। এই ৰাস্তাৰে গৰা কিনাৰে কিনাৰে এই বোকা গাঁৱৰ ফালে গৈছিলে। বোকা গাঁৱৰ মানুহ কেইটামান আহিছিলে। মই বোলো ৰ সিহঁতে সদায় দিনা খোজকাঢ়িবলৈ আহে। তাৰপৰা সিহঁতক দেখি পেলাই লাহেকৈ গড়টো আকৌ লুটি এইফালে ঘূৰিছে। এই বাৰীখনত সোমালে। এই বাৰীখনতো গছ গছনি ধেৰ আছে, তাতো সোমাই থাকিব পাৰে। আৰু পানীত পৰিবলৈও তাৰ সুবিধা আছে। এইখিনি পানীত পৰি থাকিবলৈ গড়টোক পানী লাগেই সিহঁতক। সেই পানী পৰি থাকিবলৈ সুবিধা আছে, এইখিনিতে আছে। সৰ্বপাত ইমানটো ওলাইছে। মই ওচৰতে নহয় জানো, মই বেগ মাৰি ঘূৰি দিলোঁ। ঘূৰি দি পেলাই ইটা ভূটাটো আছে তাৰ ওপৰলৈ উঠি দিলোঁ। সৰু ধোপা কৰা নাই, লাহে লাহে খোজকাঢ়ি গৈ আছে। সেই বোকা গাঁৱৰ মানুহকেইটাই দেখিলে চাই পেলাই সি তেতিয়াও দৌৰা নাই, লাহে লাহে গৈ আছে। এইটো ৰিজাৰ্ভটো যে আছে তাত চৰি আছিলে। চৰি পিনি মানুহ হেমকেম পালে সিটো এইফালে বস্তু দৌৰি আহি কেনিও যাব নোৱাৰি, আকৌ গাঁৱৰ ফালে পাৰ হৈ আহিছিলে একবাৰ। তাৰপৰা আকৌ ফিৰ ইফালে সোমাই গুচি গ'ল। এতিয়ালৈকে ওলোৱা নাই। এতিয়া বৰ্তমান এইটো বিলৰ কাষত আছেগৈ আৰু। আজি আমি কিছুদিন আগৰ পৰা খবৰ পাইছিলোঁ, আমাৰ ইনফৰমেশ্যনবোৰ আহি আছিলে যে কেৰেলা চাপৰি আৰু মোচা চাপৰিত এটা গড় ঘূৰি আছে বুলি। গতিকে সেই গড়টোৱে যোৱাকালি ৰাতি ইয়াতে আপোনাৰ গোৱালগাঁও হৈ পাৰ হৈ আপোনাৰ এই বোকাগাঁৱৰ পিছফালে আপোনালোকে দেখিছে এই কাকৰিকটা বিলৰ আপোনাৰ কাঠনি তাত সোমাইছে বৰ্তমান। এতিয়া আমি বস্তুটো কিবা কৰি আছোঁ, ইনফৰমেশ্যনো কালেক্ট কৰি আছোঁ, লোকেশ্যনবোৰ আমি বিচাৰি আছোঁ, একজেক্ট কোনটো লোকেশ্যনত আছে। আবেলিলৈকে চাওঁ, এতিয়াতো দিনত খেদিব পৰা নাযায়। আবেলি আমি ট্ৰাই কৰিম চাপৰি এৰিয়ালৈ খেদি উলিয়াবৰ কাৰণে। বয়সটো মই 7টামান বজাত দেখিছোঁ। এই উজাইৰ পৰা ভটিয়াইলৈ গৈ আছিলে। এই ৰাস্তাৰে গৰা কিনাৰে কিনাৰে এই বোকা গাঁৱৰ ফালে গৈছিলে। বোকা গাঁৱৰ মানুহ কেইটামান আহিছিলে। মই বোলো ৰ সিহঁতে সদায় দিনা খোজকাঢ়িবলৈ আহে। তাৰপৰা সিহঁতক দেখি পেলাই লাহেকৈ গড়টো আকৌ লুটি এইফালে ঘূৰিছে। এই বাৰীখনত সোমালে। এই বাৰীখনতো গছ গছনি ধেৰ আছে, তাতো সোমাই থাকিব পাৰে। আৰু পানীত পৰিবলৈও তাৰ সুবিধা আছে। এইখিনি পানীত পৰি থাকিবলৈ গড়টোক পানী লাগেই সিহঁতক। সেই পানী পৰি থাকিবলৈ সুবিধা আছে, এইখিনিতে আছে। সৰ্বপাত ইমানটো ওলাইছে। মই ওচৰতে নহয় জানো, মই বেগ মাৰি ঘূৰি দিলোঁ। ঘূৰি দি পেলাই ইটা ভূটাটো আছে তাৰ ওপৰলৈ উঠি দিলোঁ। সৰু ধোপা কৰা নাই, লাহে লাহে খোজকাঢ়ি গৈ আছে। সেই বোকা গাঁৱৰ মানুহকেইটাই দেখিলে চাই পেলাই সি তেতিয়াও দৌৰা নাই, লাহে লাহে গৈ আছে। এইটো ৰিজাৰ্ভটো যে আছে তাত চৰি আছিলে। চৰি পিনি মানুহ হেমকেম পালে সিটো এইফালে বস্তু দৌৰি আহি কেনিও যাব নোৱাৰি, আকৌ গাঁৱৰ ফালে পাৰ হৈ আহিছিলে একবাৰ। তাৰপৰা আকৌ ফিৰ ইফালে সোমাই গুচি গ'ল। এতিয়ালৈকে ওলোৱা নাই। এতিয়া বৰ্তমান এইটো বিলৰ কাষত আছেগৈ আৰু। আজি আমি কিছুদিন আগৰ পৰা খবৰ পাইছিলোঁ, আমাৰ ইনফৰমেশ্যনবোৰ আহি আছিলে যে কেৰেলা চাপৰি আৰু মোচা চাপৰিত এটা গড় ঘূৰি আছে বুলি। গতিকে সেই গড়টোৱে যোৱাকালি ৰাতি ইয়াতে আপোনাৰ গোৱালগাঁও হৈ পাৰ হৈ আপোনাৰ এই বোকাগাঁৱৰ পিছফালে আপোনালোকে দেখিছে এই কাকৰিকটা বিলৰ আপোনাৰ কাঠনি তাত সোমাইছে বৰ্তমান। এতিয়া আমি বস্তুটো কিবা কৰি আছোঁ, ইনফৰমেশ্যনো কালেক্ট কৰি আছোঁ, লোকেশ্যনবোৰ আমি বিচাৰি আছোঁ, একজেক্ট কোনটো লোকেশ্যনত আছে। আবেলিলৈকে চাওঁ, এতিয়াতো দিনত খেদিব পৰা নাযায়। আবেলি আমি ট্ৰাই কৰিম চাপৰি এৰিয়ালৈ খেদি উলিয়াবৰ কাৰণে। বয়সটো আদাল ট্ৰাই নহয়, অলপ ডাঙৰেই হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।